পিএম কিষাণৰ টকা আপুনিও পাইছিল নেকি আৰু এতিয়া ষ্টপ হৈ গৈছে নেকি? এতিয়া আপুনি নাপায় নেকি? এটা লিষ্ট আছে, ছাছপেক্টৰ লিষ্ট আহি গৈছে। সেই লিষ্টখনত যদি আপোনাৰ নাম আছে, তেতিয়াহ'লে আপুনি ৬,০০০কে টকা বছৰি পাই আছে, সেইটো টকা আপুনি পোৱা বন্ধ হৈ যাব। একচুৱেলি কি হৈছে, পিএম কিষাণৰ কি হৈছে, ডিপাৰ্টমেণ্টৰ পৰা কিছুমান ডাউটফুল কেছ আছে, ডাউটফুল কিছুমান মানুহৰ নাম আছে, যিবোৰৰ নামৰ এটা লিষ্ট আহিছে আৰু সেই লিষ্টত যাৰ নাম আছে, তাৰ পিএম কিষাণৰ টকা বন্ধ হৈ আছে আৰু আগলৈকে বন্ধ হৈ থাকিব। এই যি ফাৰ্মাৰ্ছখিনি আছে, এই যি খেতিয়কখিনি আছে, ইহঁতৰ এতিয়া বন্ধ হৈয়ে থাকিব আৰু এই যি বন্ধ আছে, এইটো টেম্পৰাৰী হয়, কিছুদিনৰ কাৰণেহে বন্ধ হৈ আছে আৰু চেকিং যিহেতু গোটেইখিনি চলি আছে আৰু এবাৰ চেক হোৱাৰ পিছত আকৌ কণ্টিনিউ হৈ থাকিব। কাৰ নাম সাধাৰণতে এই ছাছপিচিয়াছ যি লিষ্ট আছে, সেই লিষ্টত থাকিব পাৰে। সাধাৰণতে যদি কোনো এটা ফেমিলি বা ফেমিলি মেম্বাৰ্ছৰ যি মানুহ আছে বা যাৰ নামত পিএম কিষাণ আছে, সেই মানুহজনৰ নামত যদি ১ ফেব্ৰুৱাৰী ২০১৯ৰ পিছত যদি মাটিৰ নামজাৰি কৰিছে বা মাটি ট্ৰান্সফাৰ হৈছে সেই মানুহজনৰ নামত, তেতিয়াহ'লে সেই মানুহজনৰ নাম এই লিষ্টত আহিব পাৰে। ছেকেণ্ডলি হৈছে, যদি আপোনাৰ ফেমিলিত যদি এজনৰ বেছি আপোনালোকে এটা ফেমিলিত যদি পিএম কিষাণৰ বেনিফিট পাই আছে, তেতিয়াহ'লেও এই লিষ্টত আপোনাৰ নাম থাকিব। যেনেকুৱা হাজবেণ্ড আৰু ৱাইফ দুয়োজনে ইয়াতে ইয়াৰ পিএম কিষাণৰ বেনিফিট পাই আছে, হাজবেণ্ডৰ ২,০০০কে মাহত পাই আছে বা কোৱাৰ্টাৰলি যি দিয়ে ৩ মাহৰ মূৰে মূৰে, আৰু ৱাইফো পাই আছে, একেলগে পাই আছে। আৰু এটা কেছত কি হৈছে যে ঘৰৰ যিকোনো এজন মতা মানুহ পাই আছে বা মাইকী মানুহ পাই আছে আৰু লগতে মাইনৰ যি চাইল্ড আছে, সেই মাইনৰৰ নামতো আমি দেখা পাইছোঁ যে পিএম কিষাণৰ টকা পাই আছে। এনেকুৱা যদি কেছ আছে, তেতিয়াহ'লে আপোনাৰ নাম নিশ্চয় এই লিষ্টত আছে। পিএম কিষাণৰ যি এই টকা আছে, কিয় ষ্টপ কৰি থোৱা হৈছে, ইয়াৰ যদি সহজ ভাষাত আপুনি বুজিবলৈ যায়, তেতিয়াহ'লে পিএম কিষাণৰ যি ৰুল আছে, যি নিয়ম আছে, সেইটোৰ মতে হৈছে যে এটা ফেমিলিৰ পৰা কেৱল এজন মানুহেহে বেনিফিট পাব। এজনী মতা বা মাইকী হ'ব পাৰে, কিন্তু এজনেহে বেনিফিট পাব। ফেমিলিৰ ডেফিনেশ্যন যদি আমি কওঁ, কেনেকৈ আমি ফেমিলি আইডেণ্টিফাই কৰোঁ, তেতিয়াহ'লে ফেমিলি এটাত হাজবেণ্ড, ৱাইফ আৰু যি ল'ৰা ছোৱালী আছে, যিবোৰ মাইনৰ, তেতিয়া গোটেইখিনিক এটা ফেমিলি বুলি ধৰা হয়। যদি হাজবেণ্ড ৱাইফৰ বাহিৰেও যদি আৰু মেজৰ কোনোবা আছে, সি আকৌ ধৰি লওক ঘৰ নাম্বাৰ বেলেগ বা বেলেগ তেখেতৰ নিজৰ নামত মাটি আছে, তেতিয়াহ'লে সেই মানুহজন এইটো ফেমিলিৰ নহ'ব, এইটো বেলেগ ফেমিলি বুলি কনচিডাৰ কৰা হ'ব। ৰুল মতে কি হয়, যদি এটা ফেমিলিৰ দুজন বা দুজনৰ বেছি যদি ছেম ফেমিলিৰ পৰা যদি এই বেনিফিট পাই থাকে, তেতিয়াহ'লে এই নিয়ম নীতি ভংগ হয় আৰু তেতিয়া পে'মেণ্ট ষ্টপ কৰা হয়, বন্ধ কৰা হয়। ইয়াৰ কাৰণে যি গভৰ্ণমেণ্ট আছে, চৰকাৰ, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে ইয়াৰ কাৰণে ফিজিকেল ভেৰিফিকেশ্যন যেতিয়ালৈকে নহ'ব, তেতিয়ালৈকে ইয়াৰ কাৰণে পে'মেণ্ট ষ্টপ কৰি ৰাখি থৈ দিছে। এতিয়া যদি আপুনি এজন খেতিয়ক হয়, জেনুইন খেতিয়ক হয়, সঁচাকৈ খেতি কৰে আপুনি, তেতিয়াহ'লে আপোনাৰ নামো যদি এই লিষ্টত আছে বা আপুনিও যদি পিএম কিষাণৰ টকা নাপায়, বন্ধ হৈ আছে, তেতিয়া আপুনি এতিয়া কি কৰিব? ইয়াৰ কাৰণে আপুনি যি নিয়াৰ বাই আপোনালোকৰ CSC চেণ্টাৰ আছে, সেই CSC চেণ্টাৰত যাব আৰু তাতে এখন লিষ্ট আছে, সেই লিষ্টখনত চাব যে ছাছপেক্টেড লিষ্টত আপোনাৰ নাম আছে নে নাই। যদি লিষ্টত নাম আছে, তেতিয়াহ'লে তাতে আপুনি সেই CSC চেণ্টাৰত কণ্টেক্ট কৰিব বা লোকেল যি এগ্ৰিকালচাৰ অফিচাৰ থাকে, সেইবোৰৰ লগতো আপুনি কণ্টেক্ট কৰিব পাৰে, যেনেকুৱা ADO বা গ্ৰাম সেৱক থাকে, সিহঁতৰ লগত কণ্টেক্ট কৰিব পাৰে। বা CSC চেণ্টাৰতে আপুনি যি আপোনাৰ মাটিৰ কাগজ আছে আৰু আধাৰ কাৰ্ড আছে, সেই গোটেইখিনি কাগজ দি আপুনি ফিংগাৰ প্ৰিণ্ট দি, বায়'মেট্ৰিক দি কেনে আপুনি ভেৰিফিকেশ্যন কৰি আপোনাৰ যি টকা যি বন্ধ হৈ আছে, সেইটো আকৌ ৰিজিউম কৰিব পাৰে আপুনি। আপোনাৰ নাম যদি আপুনি নিজে চেক কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি নিজৰ মোবাইল ফোনৰ পৰা পিএম কিষাণ যি ৱেবছাইট আছে বা এপছ আছে, তাতে যি আমাৰ পিএম কিষাণৰ যি ন' ইয়ৰ ষ্টেটাছ বুলি এটা ছেকশ্যন আছে, ইয়াতে ক্লিক কৰি আপুনি আধাৰ নাম্বাৰ আৰু মোবাইল নাম্বাৰে দি কেনে আপুনি চেক কৰি চাব পাৰে যে আপোনাৰ কি
ষ্টেটাছ হৈ আছে। যদি আপুনি নিজে নোৱাৰে তেতিয়াহ'লে নিয়াৰবাই যি CSC চেণ্টাৰ আছে বা ডিজিটেল সেৱা কেন্দ্ৰ বা কম্পিউটাৰ দোকান আছে তাতে গৈ কিনে আপুনি চেক কৰি চাব পাৰে। চ' কুইকলি আমি চাম যে PM কিষাণৰ যি বেনিফিট আছে সেইটো সাধাৰণতে কেনেকৈ দিয়া হয়। অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক যি বেনিফিট দি আছে, চ' মেইনলি এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আহি থাকে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ আহি থাকে। চ' ইয়াৰ কাৰণে কি হয়, বছৰি আপোনালোকে 6,000 টকাকৈ পায়, অৰ্থাৎ 2,000 টকাকৈ কিস্তি পায়, 3টা ইনষ্টলমেণ্ট পায় আপোনালোকে বছৰি তেনেকৈ পায়। আৰু গোটেই টকাখিনি আপোনালোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা পায় আৰু এই টকা যি আছে আপোনালোকৰ ডাইৰেক্টলি আপোনালোকৰ বেংক একাউণ্টত আপোনালোকৰ ক্ৰেডিট হয়। 3টা ইনষ্টলমেণ্টত বছৰি ক্ৰেডিট হয় আৰু টোটেল 6,000 টকা আপোনালোকে বেংক একাউণ্টত পাই যায়। PM কিষাণৰ কাৰণে কোন এলিজিবল নহয়, যি PM কিষাণৰ নিয়ম আছে সেই নিয়ম অনুসৰি যদি কোনো চৰকাৰী অফিচাৰ বা চৰকাৰী কৰ্মচাৰী হয় তেতিয়াহ'লে সেই মানুহজন PM কিষাণৰ কাৰণে এলিজিবল নহ'ব। যদি কোনোবা ইনকাম টেক্স পে' কৰি আছে তেতিয়াহ'লেও PM কিষাণৰ কাৰণে এলিজিবল নহ'ব। যদি কোনো ডাঙৰ খেতিয়ক বহুত মাটি আছে তেওঁৰ, তেতিয়াহ'লেও সেই ফাৰ্মাৰজন বা খেতিয়কজন ইয়াৰ কাৰণে এলিজিবল নহ'ব। আৰু যদি ঘৰত এজনতকৈ বেছি যদি কোনো যদি আন মেম্বাৰ্ছে ইয়াৰ বেনিফিট লৈ আছে, অৰ্থাৎ এটা ফেমিলিত এজনতকৈ বেছি আপোনালোকৰ বেনিফিট লৈ আছে, তেতিয়াহ'লেও ইয়াৰ কাৰণে আপোনালোকে এলিজিবল নহ'ব। অকল এটা ফেমিলিত এজনহে PM কিষাণৰ টকা পাব, যি PM কিষাণৰ ৰুল আছে সেইমতে। চ' আজি আপোনাৰ কি কৰণীয় আছে? চ' যদি আপোনাৰ নাম যদি এই লিষ্টত আছে বা ষ্টপ হৈ আছে, যদিও ষ্টপ হোৱা নাই যদিও তথাপি আপুনি আপোনাৰ যি ষ্টেটাছ আছে সেইটো আজি চেক কৰি ল'ব। যদি পে'মেণ্ট ষ্টপ হৈ আছে, কোনো চিন্তা নকৰিব। যদি আপুনি জেনুইন খেতিয়ক হয়, যদি আপুনি সঁচাকৈ এজন খেতিয়ক হয়, তেতিয়াহ'লে আপুনি পেনিক নহ'ব, চিন্তা নকৰিব। নিয়াৰবাই যি CSC চেণ্টাৰ আছে মই ক'লোঁ, সেই CSC চেণ্টাৰত ভিজিট কৰিব বা লোকেল যি এগ্ৰিকালচাৰ অফিচাৰ থাকে বা গ্ৰাম সেৱক থাকে বা ADO, সেইবোৰৰ লগত আপুনি যোগাযোগ কৰি আপোনাৰ মাটিৰ কাগজ আৰু আধাৰ কাৰ্ড যেতিয়া লিংক কৰাই ল'ব, তেতিয়া আপোনাৰ আকৌ টকা পোৱাৰ ব্যৱস্থা হ'ব আৰু যিবোৰ পেণ্ডিং আছে সেইবোৰো আপুনি পাই থাকিব। চ' PM কিষাণৰ উপৰিও ফাৰ্মাৰ্ছসকলৰ বাবে, খেতিয়কসকলৰ বাবে আন বহুত ধৰণৰ স্কিমৰ সুবিধা আছে আৰু FPC ৰিলেটেড বহুত ধৰণৰ স্কিমৰ আপডেট আহি থাকে। তো আমি এইটো চেনেলত আপডেট দি থাকোঁ। যদি আপুনি তেনেকুৱা ধৰণৰ স্কিমৰ বিষয়ে জানিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি ল'ব। থেংক ইউ।